পশ্চিম অঞ্চলৰ 25টা বিধানসভা সমষ্টিৰ বিধান পৰিষদৰ বিষয়ববীয়াসকল আৰু জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু ভাতৃভগ্নী সংগঠনৰ আটাইখিনি বিষয়ববীয়াক লৈ আমি এটা পৰ্যালোচনা কৰিছোঁ যে প্ৰতিটো সমষ্টি কেনেধৰণে কাম কাজ আগবাঢ়িছে, যিহেতু নিৰ্বাচনটো অতি ওচৰত আহি পাইছে, গতিকে আমি গোটেইখিনি প্ৰত্যেকটো সমষ্টিতে দলীয় কাম কাজ আৰু সংগঠন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছোঁ। কোনোবা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু কোনোবা সমষ্টিত আমি আমাৰ মিত্ৰজোঁটক সহায় কৰিব লাগিব। দুইটা কাৰণেই সংগঠন আমাৰ শক্তিশালী হোৱাটো উচিত আৰু তাত আমি প্ৰধান গুৰুত্ব দিছোঁ। আৰু এই অঞ্চলত আমাৰ MP হিচাপে ফণীভূষণ চৌধুৰী ডাঙৰীয়া আছে, গতিকে তেখেতৰ অন্তৰ্গত সমষ্টিখিনি বা বাকী সমষ্টিটো আমি দেখিছোঁ ইয়াত মিত্ৰজোঁটৰো MP নাই, যিহেতু কংগ্ৰেছৰ MP আছে, গতিকে সেইখিনি ঠাইতো আমি যাতে সংগঠন শক্তিশালী হয় তাৰ প্ৰয়াস কৰিছোঁ। চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত আমি আশা কৰিছোঁ অতি সোনকালে আলোচনাত মিলিত হ'ব। নহয়, সেইটো আলোচনাৰ মজিয়াত নোকোৱাকেতো আমি বাহিৰত কোৱা উচিত নহ'ব নহয়। কিন্তু সমষ্টিটো প্ৰায় ঠাইতে আমাৰ নিৰ্বাচনত প্ৰাৰ্থী দিব পৰাকৈ সাংগঠনিক কাম কৰি আছে, গতিকে মই সমষ্টিৰ নাম কৈ কোৱা উচিত নহ'ব। মই সভাতে কৈছোঁ আমাৰ চেষ্টা আছে বুলি এইটো সমষ্টিৰ ক্ষেত্ৰত। নতুন পাৰ্টীক অগ্ৰাধিকাৰ দিয়া হ'ব, যেনে মহিলা পাৰ্টী বা কিমান নহয়, AGPত এইবাৰ নিশ্চয় নতুন মুখ আহিব, এইটো আপোনালোকে নিশ্চিত থাকক। নতুন মুখ মানে যিবিলাক আমাৰ দলৰ ভিতৰত আছে বা আহিছে সেইখিনিৰ ভিতৰত। মুখ্যমন্ত্ৰীয়ে কৈছে য'ত বিজেপিৰ প্ৰাৰ্থী থাকিব তাতে AGPৰ প্ৰাৰ্থী দিব পাৰিব। মিত্ৰতা বৰ্গৰ কিবা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি, যে বন্ধুত্বপূৰ্ণ নিৰ্বাচন হ'ব বা বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ'ব? বন্ধুত্বপূৰ্ণ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কেতিয়া হয়? যেতিয়া গোটেই চিট শ্বেয়াৰিঙৰ পিছত ক'ৰবাত এটা দুটা সমষ্টিত কোনো এটা দলে প্ৰাৰ্থী নিদিয়াকে থাকিব নোৱাৰে, সেই সময়ত হয়। গতিকে বন্ধুত্বপূৰ্ণ মানে প্ৰাৰ্থী বা নিৰ্বাচন এইটো আগতে পাতিব লগা বিষয় নহয়। এইটো একেবাৰে সকলো শেষ হোৱাৰ পিছত যদি ক'ৰবাত উপায় নোহোৱা ব্যৱস্থা থাকে, তেতিয়া সেইখিনিত বন্ধুত্বপূৰ্ণ বিষয়টো হয়তো আলোচনা হ'ব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে য'ত বিজেপিৰ যিবিলাক সমষ্টিত MLA আছে সেই সমষ্টিবিলাকত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে। গতিকে সেই সমষ্টিসমূহক লৈ পেলাই আৰু বিশেষ আলোচনা হ'ব নেকি, বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। যিহেতু বিজেপিয়ে স্পষ্ট ভাষাৰে কৈছে য'ত বিধায়ক আছে তাত কোনো ধৰণৰ সলনি নহয় বুলি বিজেপিয়ে কিন্তু স্পষ্ট ভাষাৰে কৈছে সমষ্টি। এই কথাটো আলোচনাৰ মজিয়াত তেখেতসকলে কওক, তেতিয়া আমি তাৰো কি ফৰ্মুলা উলিয়াব লাগে উলিয়াম।